এই প্লটটো আমি তিতা কেৰেলা হয়। একচুৱেলি ভাত কেৰেলাত কোনো হাইব্ৰিড নাথাকে। আমি জাতটো নিজে চিলেকশ্যন কৰিব লাগে। তাৰ উপৰি কিছুমান কথা থাকে, ধৰি লওক পৰা সংযোগৰ কথা কিছুমান থাকে, মতা ফুল আৰু মাইকী ফুলৰ কথা থাকে। সেইবিলাকে যদি মতা বা মাইকী ফুলৰ কথা যদি গম পোৱা নাযায়, তেতিয়াহ'লে ভাত কেৰেলা প্ৰডাকশ্যন পোৱা নাই। এইখন মতা ফুল। শাক পাচলিয়ে নদন বদন হৈ থকা এখন কৃষি ফাৰ্মত আহিছোঁ আৰু এই কৃষি ফাৰ্মত আপোনালোকে দেখিছে এয়া স্কচ লমা লমে লাগি আছে। সেইফালে খেতি কৰিছে ভাত কেৰেলা, তিতা কেৰেলা, মূলা, বিভিন্ন ধৰণৰ আচলতে খেতি কৰি আছে। আজিৰ দিনত এই যুৱকসকলে ব্যক্তিকৰ্মী এক পথ বাছি লৈছে। বহিৰাজ্যলৈ নগৈ নিজৰ মাটিতে কৃষি কাৰ্যৰ সৈতে জড়িত হৈ আত্মনিৰ্ভৰশীল পথ বাছি লৈছে। বহুজনৰ কাৰণে হয়তো আদৰ্শ হ'ব পাৰে। এনে যুৱকসকল আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে প্ৰেৰণা। এজন কৃষক বন্ধুক চিনাকি কৰি দিবৰ কাৰণে মই আহি উপস্থিত হৈছোহি আজি ঢলা খুটিপথাৰ মিঠাআম গাঁৱত, আৰু ইয়াতে প্ৰায় 70 বিঘাতকৈ অধিক এই তিনিজন যুৱকে ইয়াতে এতিয়া খেতি কৰি আছে। আৰু বহুত যুৱকে কৰিছে, কিন্তু মই তিনিজনৰ ওচৰৰ বাৰী আজি এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবৰ কাৰণে আহিছোঁ। এইফালে মোৰ ভাইটি আছে। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰাণজিৎ শইকীয়া। প্ৰাণজিৎ শইকীয়া। এইফালে বন্ধু। নমস্কাৰ, মোৰ নাম জ্যোতিক চেলাই। হয়, এইফালে আৰু এজন বন্ধু আছে। নমস্কাৰ, মোৰ নাম মণিকান্ত মৰাণ। মণিকান্ত মৰাণ। এই তিনিজন যুৱকে ইয়াতে বিভিন্ন ধৰণৰ খেতি কৰি আছে, আৰু যিখিনি খেতি আপোনালোকে আজি ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম, আপোনালোকে চাইও ভাল পাব। ভিডিঅ'টো বহুজনে জানিব পৰাকৈ শ্বেয়াৰ এটা কৰি দিব, আৰু লগতে আপোনালোকে এখেতলোকক উৎসাহ দিবৰ কাৰণে এটা ভাল কমেণ্ট কৰিব। কি কি খেতি কৰিছা? আমি বিশেষকৈ সকলো ধৰণৰ ৰবি শস্য কৰিছোঁ। স্কচ, ভাত কেৰেলা, ৰঙালাও, জাতিলাও, ধনিয়া, মূলা, তেনেকৈ সকলো ধৰণৰ খেতি কৰা হৈছে। হয়, প্ৰথম ভাত কেৰেলা বেমাৰ হৈ গ'ল বিকি থকা, 180 টকাৰ পৰা বিকি থকা। 1 কেজি ভাত কেৰেলাত 180 টকাকৈ বিক্ৰী কৰিছিলে প্ৰথম অৱস্থাত, আৰু এতিয়া ভাত কেৰেলাৰ দাম কিমান? এতিয়া গৈ 50 টকা হৈ গ'ল। এতিয়া 50 টকা। আৰু প্ৰতিদিনাই কিমান কেজিকৈ ওলায়? 1 কুইণ্টেল, 1.5 কুইণ্টেল এনেকুৱাকৈ ওলাই যায়। পাৰ ডে 1-1.5 কুইণ্টেল এতিয়া ভাত কেৰেলা বিক্ৰী কৰি আছে, আৰু বৰ্তমান হৈছে ভাত কেৰেলাৰ ৰেট 50 টকা। ভেন্দি 1.5 বিঘামান হ'ব, বেঙেনা আছে, তাৰপৰা দাংবডি লগোৱা আছিলে 1.5 বিঘামান, আৰু কোমোৰা লগোৱা আছে, জিকা, লগতে স্কচ, এইকেইটা খেতি আছে। আৰু এই কৃষক বন্ধুজনেও কৰিছে প্ৰায় 15 বিঘামান মাটিত খেতি কৰিছে। ভেন্দি খেতি কৰিছে, দাংবডি খেতি কৰিছে, ভাত কেৰেলা খেতি, আৰু কি কি কৰিছে? আৰু বৰ্তমান তিয়ঁহ লগাবলৈ আছে। তিয়ঁহ লগোৱা হৈছিলে, সেইফালে আকৌ নতুনকৈ লগাবলৈ আৰম্ভ কৰা হৈছে। হয়, এইফালে আপোনালোকে দেখিছে ন পদ্ধতিত কৰিছে দাংবডি খেতি। এয়া আপোনালোকে দেখিছে, ইয়াত কেইবিঘামান আছে? ইয়াত প্ৰায় 1.5-2 বিঘামান আছে। 1.5-2 বিঘামান আছে, আৰু দাংবডি লাগিছে, বৰ্তমান বিক্ৰী কৰি আছে। বিক্ৰী হৈ আছে। হয়, কিমানমান? 20-25 এনেকৈ গৈ আছে দাংবডি কেজি হ'লচেল। হয়, পাত ছিঙি থকা হৈছে। এই পাত ছিঙাখিনি এইটো কি হ'ল, কিছুমান বেমাৰৰ কাৰণে এতিয়া এইটোক ডাউনি মিলি বুলি কয়। যোনবা পাত ৰঙচুৱা পৰে, তলৰ ফালে দেখিবা মানে এই ফুট পৰি আছে। এই ফুট পৰি থকা মানে ডাউনি মিলি বুলি কয়। এটা ভাইৰাছ, ই এনেকুৱা এটা ভাইৰাছ আপোনাৰ একে ৰাতিৰ ভিতৰতে গোটেই বাৰী আপোনাৰ ধ্বংস কৰিব পৰা এটা ভাইৰাছ। এই বস্তুটো কি হ'ল, প্ৰথম বুঢ়া পাতৰ পৰা ষ্টাৰ্ট হয়। সেইকাৰণে আমি কি কৰোঁ, গুৰিৰ পৰা বুঢ়া পাতবিলাক ছিঙি দিওঁ। আৰু এটা হেৰি হ'ল, লাভ হয় আমাৰ, কি হ'ল, বুঢ়া পাতবিলাক যেতিয়া আমি ছিঙি দিওঁ, পাত যদি ডাঠ হয়, তেতিয়াহ'লে আপোনাৰ এই দেখিবলৈ পোৱা ভাত কেৰেলাৰ তলৰ ছাইডটো বগা পৰিছে। ই মানে সেউজীয়া উজ্জ্বল কালাৰটো নাথাকিব। যিহেতু সূৰ্যৰ ৰশ্মিটো নপৰে, সেইকাৰণে মানে কি হ'ল, কালাৰটো চেঞ্জ হৈ যায়। সেই গতিকে পাতটো ছিঙা হয়। তাৰ উপৰি আমাৰ মাটিত যি খাদ্য দিয়া হয়, সেই খাদ্যখিনি পাতে বেছি আহৰণ কৰি লোৱাৰ কাৰণে ফলটো সৰু হ'ব। সেইটো কাৰণে পাতটো ছিঙি দিয়া হয়। চৰকাৰী বিষয়াসকল ইয়ালৈ আহিছেনে? তেনেকে দুই-এবাৰ, কেতিয়াবা 2-এজন আহে, কিন্তু চাই যায়। তেখেতলোকে আহে কেতিয়াবা, অকণমান সময় আহি পেলাই চাই যায়। কিন্তু তেনেকুৱা ধৰণৰ চৰকাৰৰ ফালৰ পৰা তেনেকে আমি বিশেষভাৱে তেনেকে কোনো ধৰণৰ সুবিধা পোৱা নাই এতিয়া বৰ্তমানলৈকে। কোনো ধৰণৰ সুবিধা পোৱা নাই। হয়, আৰু মোৰ ফালৰ পৰাও এটা অনুৰোধ থাকিব, আমাৰ কৃষি বিষয়াসকলে ইয়ালৈ আহক, আৰু আমাৰ এই উঠি অহা এই যিসকল কৃষক, এই কৃষকসকলক সহযোগিতা কৰক। এয়াই মোৰ আহ্বান। ভিডিঅ'টো আপোনালোকৰ যদিহে ভাল লাগিলে, বহুজনে জানিব পৰাকৈ শ্বেয়াৰ এটা কৰি দিব।